অহা 19 ফেব্ৰুৱাৰীত ছুইজাৰলেণ্ডলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেভছত অনুষ্ঠিত হ'ব ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠক আৰু এই বৈঠকতে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম আৰু 4 দিন মই দেভছত থাকিম। বিশ্বৰ উদ্যোগপতিসকলৰ আগত, ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম। ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম। মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম আৰু মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম আৰু 4 দিন মই দেভছত থাকিম। বিশ্বৰ উদ্যোগপতিসকলৰ আগত, ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম। ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম। মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম আৰু মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম আৰু 4 দিন মই দেভছত থাকিম। বিশ্বৰ উদ্যোগপতিসকলৰ আগত, ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম। ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম। মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম